আৰএছএছে প্ৰদান কৰিছে কাৰ যোগ্যতাৰ প্ৰমাণপত্ৰ পাকিস্তানিক সহায়ৰ বাবে আৰএছএছৰ বিশেষ শিবিৰ ৩ শতাধিক পাকিস্তানিক সহায় আৰএছএছৰ ৪ মাৰ্চ ২০২৪ ৪ মাৰ্চতে দেশজুৰি বলবৎ হৈছিল কাৰ নিয়মাৱলী কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশনাৰ পাছতে দেশজুৰি বলবৎ হৈছিল কাৰ জৰিয়তে অনা মুছলমান ৬টা ধৰ্মাৱলম্বী লোকৰ বাবে মুকলি কৰি দিয়া হৈছিল ভাৰতলৈ অহাৰ বাট বলবতৰ পাছতে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে মুকলি কৰিছিল বিশেষ পৰ্টেল যাৰ জৰিয়তে কাৰ অধীনত নাগৰিকত্বৰ বাবে আবেদন জনাব পাৰে বাংলাদেশ পাকিস্তান বা আফগানিস্তানৰ পৰা অহা অনা মুছলমান লোকে কেন্দ্ৰীয় চৰকাৰে মুকলি কৰা এই পৰ্টেলত নিৰ্দিষ্ট নথিপত্ৰ আপলোড কৰি নাগৰিকত্বৰ বাবে আবেদন জনাব পাৰে বাহিৰৰ পৰা অহা লোকসকলে পিছে শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে অন্য দৃশ্য কাৰ জৰিয়তে নাগৰিকত্বৰ বাবে আবেদন জনাবলৈ প্ৰয়োজনীয় যোগ্যতাৰ প্ৰমাণপত্ৰ প্ৰদান কৰিছে আৰএছএছে দ্য হিন্দুত প্ৰকাশিত এক বাতৰি অনুসৰি ৰাজস্থানৰ যোধপুৰত আৰএছএছে অনুষ্ঠিত কৰিছে এক বিশেষ শিবিৰ আৰএছএছৰ লগত সংলগ্ন সীমাজন কল্যাণ সমিতি নামৰ সংগঠনটোৱে অনুষ্ঠিত কৰা এই বিশেষ শিবিৰত সহায় কৰা হৈছে নাগৰিকত্ব বিচৰা লোকক বিগত এটা সপ্তাহে শিবিৰ আয়োজন কৰি বাংলাদেশ আফগানিস্তান আৰু পাকিস্তানৰ পৰা অহা লোকক পৰ্টেলত নাগৰিকত্বৰ বাবে আবেদন কৰাত সহায় কৰি অহা হৈছে কেৱল সেয়াই নহয় আৰএছএছৰ সৈতে সংলগ্ন এই সংগঠনটোৱে পাকিস্তানী লোকক আবেদনৰ বাবে প্ৰয়োজনীয় যোগ্যতাৰ প্ৰমাণপত্ৰও যোগান ধৰিছে তথ্য অনুসৰি সীমাজন কল্যাণ সমিতিয়ে শেহতীয়াকৈ প্ৰায় ৩৩০ গৰাকী পাকিস্তানী লোকক সহায়ৰ হাত আগবঢ়াইছে উল্লেখযোগ্য যে পৰ্টেলৰ জৰিয়তে আবেদন জনাবলৈ অন্য নথিৰ লগতে স্থানীয় সামূহিক প্ৰতিষ্ঠান এটাৰ প্ৰমাণপত্ৰ সংলগ্ন কৰাটো বাধ্যতামূলক এনে ক্ষেত্ৰত সীমাজন কল্যাণ সমিতিয়ে পাকিস্তানী লোকসকলক প্ৰদান কৰিছে এই প্ৰমাণপত্ৰ এই সন্দৰ্ভত সংগঠনটোৰ সদস্য অধিবক্তা বিক্ৰম সিং ৰাজপুৰোহিতে কয় যিহেতু সীমাজন কল্যাণ সমিতি এক পঞ্জীয়নভুক্ত সংস্থা গতিকে তেওঁলোকে এই প্ৰমাণপত্ৰ প্ৰদান কৰিব পাৰে উল্লেখযোগ্য যে সীমাজন কল্যাণ সমিতিয়ে ফেচবুকৰ মাধ্যমত আপলোড কৰিছিল পাকিস্তানী লোকক সহায় কৰি থকাৰ এখন ছবি বিনামূলীয়া নাগৰিকত্ব আবেদন শিবিৰ নামেৰে অনুষ্ঠিত কৰা এই শিবিৰৰ পাছফালে লাগি আছিল ভাৰত মাতা আৰু আৰএছএছৰ প্ৰাক্তন মুৰব্বী কেভি হেডগোৱাৰ আৰু এমএছ গোলৱাকাৰৰ ফটো ইপিনে এই সন্দৰ্ভত বিক্ৰম সিং ৰাজপুৰোহিতে কয় যে ২০১০ চনৰ পূৰ্বে ভাৰতলৈ অহা শ লোকে এতিয়াও নাগৰিকত্ব লাভ কৰিবলৈ সক্ষম হোৱা নাই ৰাজপুৰোহিতৰ মতে কেৱল ৰাজস্থানতেই ৫,০০০ৰ পৰা ৬,০০০ পৰ্যন্ত লোক আছে যিসকল লোকে নাগৰিকত্ব লাভ কৰিবলৈ এই পৰ্যন্ত সক্ষম হোৱা নাই এনেকৈ এতিয়া পাকিস্তানৰ পৰা অহা লোকক ভাৰতৰ নাগৰিকত্ব প্ৰদানৰ বাবে প্ৰত্যক্ষভাৱে নামি পৰিছে আৰএছএছ নিউজ ডেস্ক ৰিপৰ্ট দ্য ক্ৰছ কাৰেণ্ট